পুনৰ মাজুলীৰ চৰ-চাপৰিত গড়ৰ আতংক। তিনিটা গড়ৰ সন্ত্ৰাসত ত্ৰস্তমান অঞ্চলবাসী। দৰবাৰ চাপৰি, শিকলি চাপৰি আৰু দেউতি চাপৰিত বিচৰণ গড়কেইটা। শেহতীয়াকৈ মাজুলীৰ চৰ-চাপৰিসমূহত স্থায়ীকৈ থাকিবলৈ লৈছে কাজিৰঙাৰ পৰা ওলাই অহা বন্যপ্ৰাণীয়ে, যাৰ বাবে এক প্ৰকাৰ আতংকিত হৈ পৰিছে মাজুলীবাসী। বিশেষকৈ বন্যহস্তী আৰু গড়ৰ মুক্ত বিচৰণৰ বাবে অধিক শংকিত হৈ পৰিছে কৃষকসকল। ইফালে শেহতীয়াকৈ ধাৰাবাহিকভাৱে দৰবাৰ চাপৰি, শিকলি চাপৰি আৰু জেংৰাই ৰেঞ্জৰ দেউতি চাপৰিত গড়ৰ মুক্ত বিচৰণ প্ৰত্যক্ষ কৰি অধিক আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ। আতংকিত ৰাইজে বন বিভাগক খবৰ দিয়াত বন বিভাগৰ লোক সেই স্থানত উপস্থিত হৈ কাজিৰঙাৰ পৰা খাদ্যৰ বাবে মাজুলীৰ চৰ-চাপৰিলৈ ওলাই অহা গড় তিনিটা পুনৰ বনাঞ্চললৈ খেদি পঠিওৱাৰ আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে। ইয়াৰ লগতে ৰাইজক আতংকিত নহৈ সজাগ হৈ থাকিবলৈও আহ্বান জনাইছে মাজুলীৰ বন বিভাগে। পেট্ৰলিং কৰি দেখিলোঁ যে সেই গড়টো বৰ্তমান ভকত চাপৰিৰ পৰা আপোনাৰ সেই মচুৱা চাপৰিলৈকে ওলাই গৈছিলেগৈ। কিন্তু এতিয়া আকৌ যোৱাকালি ৰাতি আৰু আজি ৰাতিপুৱা আমাৰ ষ্টাফে পেট্ৰলিং কৰি গম পাইছে যে বৰ্তমান গড়টোৰ অৱস্থিতি আপোনাৰ দৰবাৰ চাপৰিত পোৱা গৈছে। ডাইৰেক্ট চাইটিং হোৱা নাই, কিন্তু ফুটপ্ৰিণ্টছবোৰ পোৱা গৈছে। গতিকে সেই গড়টোৰ বৰ্তমান অৱস্থিতি আপোনাৰ দৰবাৰ চাপৰি বুলি ক'ব পাৰি। মাজুলীত প্ৰায় চাপৰি গড়বোৰ প্ৰায় আপোনাৰ চাপৰি অঞ্চলবিলাকতে থাকে। এই আপোনাৰ মাজুলী বুলি ক'লে আপোনাৰ প্ৰায় শিকলি চাপৰিৰ পৰা আৰম্ভ হয়। তাতে আপোনাৰ শিকলি চাপৰিত যোৱা কেইদিন এটা গড়ৰ ফুটপ্ৰিণ্টছ পোৱা গৈছিলে। আৰু বৰ্তমান আপুনি কোৱা ধৰণে এই যোনটো কাৰ্তিক চাপৰিত আছিলে, সেই গড়টো আপোনাৰ বৰ্তমান এনেকৈ মচুৱা চাপৰি, দৰবাৰ চাপৰি সেইবিলাক অঞ্চলত ঘূৰি ফুৰি আছে। আৰু এজন যোৱাকালি আমাৰ ৰাতিও আমাৰ ষ্টাফে গাঁও প্ৰধানৰ লগত লগ হৈ আপোনাৰ ভকত চাপৰি এলেকাত আপোনাৰ ৰাইজক মাইকিংটো নকৰিলে, তথাপি ৰাইজক জনোৱা গৈছে যে ৰাতি আৰু আপোনাৰ পুৱতি আৰ্লি মৰ্ণিং মানে তেনেকৈ বিনা কামত বাহিৰত অলপ অহা যোৱাটো মানে ৰেষ্ট্ৰিক্ট কৰিবৰ কাৰণে আহ্বান জনোৱা হৈছে ৰাইজক। মাজুলীৰ পৰা সঞ্জিত কুমাৰ অভয়াপুৰীয়াৰ ৰিপৰ্ট। পুনৰ মাজুলীৰ চৰ-চাপৰিত গড়ৰ আতংক। তিনিটা গড়ৰ সন্ত্ৰাসত ত্ৰস্তমান অঞ্চলবাসী। দৰবাৰ চাপৰি, শিকলি চাপৰি আৰু দেউতি চাপৰিত বিচৰণ গড়কেইটা। শেহতীয়াকৈ মাজুলীৰ চৰ-চাপৰিসমূহত স্থায়ীকৈ থাকিবলৈ লৈছে কাজিৰঙাৰ পৰা ওলাই অহা বন্যপ্ৰাণীয়ে, যাৰ বাবে এক প্ৰকাৰ আতংকিত হৈ পৰিছে মাজুলীবাসী। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।